সো আমি আজি শক্তিৰ উৎসসমূহ পাৰ্ট 2 ইম্পৰ্টেণ্ট MCQ কেইটামান ডিসকাস কৰিম। ফাৰ্স্ট কুৱেশ্যনটো হৈছে তলত উল্লেখিত সমূহৰ কোনটো এটা পৰম্পৰাগত শক্তিৰ উৎস? উত্তৰ হ'ব নিউক্লিয় শক্তি। 2 নম্বৰ প্ৰশ্নটো হৈছে শক্তিৰ অনৱীকৰণযোগ্য উৎসৰ আন এটা নাম কি? উত্তৰ শক্তিৰ পৰম্পৰাগত উৎস। তলৰ কোনটো শক্তিৰ উত্তম উৎসৰ কোনো বৈশিষ্ট্য নহয়? উত্তৰ হ'ব পৰিৱেশ প্ৰদূষণৰ কাৰণ। তাপ শক্তি উৎপন্ন কৰিবলৈ কোনবিধ পদাৰ্থৰ প্ৰয়োজন হয়? ইন্ধন। ইন্ধনৰ এক একক ভৰ জ্বলোৱাৰ পাছত যি পৰিমাণ তাপ উৎপন্ন হয় তাক কি বুলি কোৱা হয়? উত্তৰ কেলৰি। তলত কোনটো শক্তিৰ অপৰম্পৰাগত উৎসৰ এটা উদাহৰণ? উত্তৰ হ'ব সৌৰ শক্তি। তলৰ কোনটো জৈৱ ভৰ শক্তিৰ উৎসৰ এটা উদাহৰণ হয়? পাৰমাণৱিক শক্তি। তলৰ কোনটো ইন্ধনৰ কেলৰি মান সৰ্বাধিক হয়? হাইড্ৰজেন গেছৰ মান সবতকৈ সৰ্বাধিক হয়। যি সৰ্বনিম্ন তাপমাত্ৰাত ইন্ধন উত্তপ্ত হৈ জুই জ্বলে আৰু দহন হ'বলৈ আৰম্ভ হয় তাক কি কয়? তাক কয় তোমাৰ প্ৰজ্বলাঙ্ক। তলৰ কোনটো শক্তি নৱীকৰণযোগ্য উৎস নহয়? উত্তৰ পেট্ৰলিয়াম। জীৱাশ্ম ইন্ধনৰ চূড়ান্ত উৎস কি? সূৰ্য। তলৰ কোনটো জীৱাশ্ম ইন্ধন নহয়? ওপৰৰ আটাইবোৰ কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। কুকত ডেছ কাৰ্বন থাকে? 98% কাৰ্বন থাকে। তলৰ কোনটো কয়লাৰ ব্যৱহাৰ নহয়? উত্তৰ হ'ব ইয়াক কাগজ তৈয়াৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা নহয়। তলৰ কোনটো পেট্ৰলিয়ামৰ আংশিক পৰিস্ৰাৱনৰ পৰা উৎপন্ন হয়? কয়লা। পেট্ৰলিয়াম গেছৰ প্ৰধান উপাদানসমূহ কি? বিউটেন। তলত কোনটো বা কোনবোৰ উপাদানেৰে প্ৰাকৃতিক গেছ তৈয়াৰ কৰা হয়? ইয়াৰে আটাইবোৰেদি। যি বিদ্যুৎ প্ৰকল্পত টাৰবাইন চলোৱাৰ কাৰণে সূত তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় তাপ ইন্ধন জ্বলাই লাভ কৰা হয় সেই প্ৰকল্প কি বোলে? তাপ বিদ্যুৎ প্ৰকল্প বোলে। জীৱাশ্ম ইন্ধন জ্বলিলে কি উৎপন্ন হয়? ইয়াৰ আটাইবোৰ উৎপন্ন হয়, মানে আম্লিক গেছ, বিশাল পৰিমাণৰ কাৰ্বন ডাই অক্সাইড, বতাহক দূষিত কৰা ধোঁৱা আটাইবোৰ। তলৰ কোনটো বিমানৰ ইন্ধন? কেৰচিন। কি বিদ্যুৎ প্ৰকল্পত টাৰবাইন ঘূৰাবলৈ বৈ থকা পানীক ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়? জলবিদ্যুৎ শক্তি প্ৰকল্প। কোন প্ৰকাৰৰ শক্তি আমি বায়ুৰ পৰা পাওঁ? গতি শক্তি। কোনবিধ উপকৰণক সূৰ্যৰ পৰা বিকিৰণ হোৱা তাপ শক্তি ব্যৱহাৰ কৰি ৰন্ধা বঢ়াৰ কাৰণে ব্যৱহাৰ কৰা হয়? উত্তৰ চ'লাৰ কুকাৰ। দেশে সৌৰ শক্তিক পোনপটীয়াকৈ বিদ্যুৎলৈ ৰূপান্তৰিত কৰে কিহে? সৌৰ কোষে। সৌৰ ধ্ৰুৱৰ মান কি? 1.4 কিলোৱাট পাৰ মিটাৰ স্কোৱাৰ। তলৰ কোনটো শক্তিক সমুদ্ৰৰ পৰা আহৰণ কৰা হয়? উত্তৰ ইয়াৰে আটাইবোৰ জোৱাৰ শক্তি, তৰংগ শক্তি, সামগ্ৰিক তাপ শক্তি। কোন প্ৰকাৰৰ শক্তিয়ে বিদ্যুৎ উৎপাদন কৰিবলৈ পৃথিৱীৰ তাপ ব্যৱহাৰ কৰে? ভূতাপীয় শক্তিয়ে। কোন পদাৰ্থৰ এনেকুৱা বৈশিষ্ট্য আছে যে এই নিউৰনসমূহক শুহি ল'ব পাৰে? বৰণৰ। নিউক্লিয়াৰ শক্তি প্ৰকল্পত ৰিয়েক্টৰত কোনটো তেজস্ক্ৰিয় পৰমাণুক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়? ইউৰেনিয়াম। ভাৰতবৰ্ষৰ বৰ্তমান কিমানটা নিউক্লিয়াৰ শক্তি প্ৰকল্প আছে? 6টা। 1 ইলেক্ট্ৰন ভল্ট মানে 1 EV ইকুৱেল টু কিমান? 1.6 × 10⁻⁻19 জুল। 1 পাৰমাণৱিক ভৰৰ এককক কিমান মেগা EV? এইটো হৈছে 931। কোনটো প্ৰক্ৰিয়াত লঘু উপাদানৰ দুটা নিউক্লিয়াৰ যুক্ত হৈ এটা গধুৰ নিউক্লিয় তৈয়াৰ কৰা হয়? জৈৱ গেছৰ মূল উপাদান কি? মিথেন। তলৰ কোনবিধ সূৰ্যৰ পোহৰৰ পোনপটীয়াকৈ বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হয়? সৌৰ কোষ। তলত দিয়াবোৰৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎস বাছি উলিওৱা। উত্তৰ হ'ব প্ৰাকৃতিক গেছ। জৈৱ গেছ উৎপাদন কৰিবলৈ জৈৱ গেছ প্ৰকল্পত কিহৰ প্ৰয়োজন হয়? ডেছ পানী, কিন্তু অক্সিজেন নহয়। তলত দিয়া কোনটোৱে পৰম্পৰাগত শক্তিৰ উৎস ব্যৱহাৰ কৰে? উত্তৰ তাপ শক্তি প্ৰকল্পই। নিউক্লিয় বিক্ৰিয়াত শক্তি মুকলি হোৱাৰ কাৰণ কি? উত্তৰ ভৰৰ শক্তিলৈ ৰূপান্তৰিত